লাষ্ট ক্লাছত কুৱেশ্যন নাম্বাৰ এক্সাম্পল নাম্বাৰ 9.5 লৈকে কৰিছিলোঁ এতিয়া আমি 9.6 পৰা লওঁ আৰু এই টপিকখিনি একচুৱেলি কনজাৰ্ভেশ্যন অফ মোমেণ্টাম বা ভৰবেগৰ ৰক্ষণশীলতা টপিকটোৰ পৰা বা সংৰক্ষণ মই টপিক কুৱেশ্যনটো ষ্টাৰ্ট কৰিবলৈ যোৱাৰ আগতে মই টপিকটো অকণমান ৰিভাইজ কৰি দিওঁ মই কি বুলি ক'লোঁ কনজাৰ্ভেশ্যন অফ মোমেণ্টাম বা ভৰবেগৰ ৰক্ষণশীলতা আৰু ক'ৰবাত ভৰবেগৰ সংৰক্ষণ বুলিও কোৱা হয় এইটো ভৰবেগৰ সংৰক্ষণ বা ৰক্ষণশীলতা এইটো আমাৰ ক্লাছ 9ৰ চিলেবাছত একদম সহজটো দিয়া আছে তাত কলিজন বা সংঘাতৰ কথা কোৱা আছে কলিজন আৰু গোটেইখিনি ওৱান ডাইমেনশ্যনেল অসমীয়াত ক'লে একমাত্ৰিক 1D কলিজন মানে বস্তু এটাই এইটো এটা বস্তু এইটো বস্তু ৰৈ আছে ইয়াতে আৰু এইফালৰ পৰা এইটো আহিছে আহি চিধাকে মানে চিধাকে আহি খুন্দা মাৰিছে একে লাইনত মানে ইয়াৰ যিটো গতিৰ পথ এই দুইটা মানে ষ্ট্ৰেইট লাইন চিধা এতিয়া আমাৰ কেৰমৰ যেতিয়া আমি ষ্ট্ৰাইকাৰে মাৰোঁ এখন কেৰম বৰ্ডখন যেনিবা আমাৰ কেৰম বৰ্ডখনত কেতিয়াবা আমি এনেকুৱা কৰোঁ ইয়াতে গুটি এটা আছে আমি এইকণৰ পৰা ষ্ট্ৰাইকাৰটো লওঁ ষ্ট্ৰাইকাৰটো ইয়ালৈ পোনালোঁ গুটিটো এই গাঁতটোলৈ গুচি গ'ল লগতে ষ্ট্ৰাইকাৰ কাটি পেলাই এইফালে গুচি আহি ইয়াত থকা গুটি এটা কাষত চুই দিলে এইটো আহি ইয়াত সোমাই গ'ল আমি ডাবল টাচ বা এনেকৈ মাৰি দিওঁ ন এইটো দ্বিমাত্ৰিক হয় 2 ডাইমেনশ্যনেল কাৰণ ইয়াৰ যিটো গতিৰ ডাইৰেকশ্যন গতিৰ যিটো দিশ এইটোৰ লগত এইটো বেলেগ ই গ'ল ই খুন্দা মাৰিলি এইফালে গ'ল দুইটাৰ এই 2 ডাইমেনশ্যনেল হৈ আছে আফটাৰ কলিজন ইফালে গৈ আছে বা ইয়াত আমি কিছুমান অৰিজিনেল ৰাস্তাত এংগেলৰ কথা আছে এনেকুৱা ধৰণৰ কথা আমাৰ ক্লাছ 9ত নাই 1Dত কি হ'ব এটা বস্তু আছে আৰু এটা বস্তু আছে হয় দুটা মুখামুখিকৈ আহি আছে আৰু নহ'লে এটা এইফালে গৈ আছে সেইটো এইফালে গৈ আছে খুন্দা মাৰি দিছে এই খুন্দা মাৰি দিয়াৰ ফলত কি হয় সিহঁতৰ ভেলচিটি বা বেগৰ চেঞ্জ হয় দুইটাৰে ইয়াৰ যেনিবা ভেলচিটি আছে মাছ যেনিবা M1 ইয়াৰ মাছ M2 দুইটাৰে বেলেগ বেলেগ মাছ থাকে বা ভৰ বেলেগ বেলেগ ই গৈ পেলাই ইয়াক খুন্দা মাৰি দিলে U1 ভেলচিটিত আছে U2ত আছিলে এইফালে গৈ আছিলে এই দুটা খুন্দা মৰাৰ পিছত দুইটাৰ ভেলচিটি চেঞ্জ হৈ গ'ল হয়নে দুইটাৰ ভেলচিটি চেঞ্জ হৈ পেলাই যেনিবা ইয়াৰ ভেলচিটি V1 হৈ গ'ল এইটো বস্তুৰ আৰু সিটো বস্তুৰ ভেলচিটি হৈ গ'ল V2 গতিকে মাছ M1 আৰু M2 আছিলে এই ক্ষেত্ৰত ইয়াৰ ইনিচিয়েল যিটো মোমেণ্টাম বা প্ৰাৰম্ভিক যিটো ভৰবেগ বুলি কওঁ এইটো ভৰ আৰু বেগৰ পূৰণফল এইটো হৈ গ'ল M1 U1 আৰু ইয়াত হৈ গ'ল M2 U2 আৰু ইয়াৰ ফাইনেল মোমেণ্টামটো হৈ গ'ল M1 V1 অন্তিম ভৰবেগ আৰু এইটো M2 V2 এতিয়া আমাৰ এই কনজাৰ্ভেশ্যন অফ মোমেণ্টাম এই নিয়মটো আমাক কি কৈ আছে এইটোৱে কৈছে যে সংঘাত মাজত খুন্দা মাৰিলে দুটা বস্তু এইটো সেইটো খুন্দা মাৰি দিলে এই সংঘাতৰ আগৰ ভৰবেগ বিফৰ কলিজন মোমেণ্টাম বিফৰ কলিজন ইজ একজেক্টলি ইকুৱেল টু সংঘাতৰ পিছৰ ভৰবেগ সংঘাতৰ বা আফটাৰ কলিজন মোমেণ্টাম আফটাৰ কলিজন ইজ একজেক্টলি ইকুৱেল টু মোমেণ্টাম বিফৰ কলিজন সংঘাতৰ আগৰ ভৰবেগ সংঘাতৰ পিছৰ ভৰবেগৰ সমান এইটোৱে আমাৰ 9ত আছে আৰু সেইটোক মেথমেটিকেলি যেতিয়া আমি লিখোঁ তাক আমি এনেকৈ লিখোঁ টোটেল মোমেণ্টাম বিফৰ কলিজন M1 U1 ইয়াৰ মোমেণ্টামটো ল'লোঁ প্লাছ ইয়াৰ মোমেণ্টাম ল'ম M2 U2 টোটেল মোমেণ্টাম হৈ গ'ল বিফৰ কলিজন ইজ ইকুৱেল টু টোটেল মোমেণ্টাম আফটাৰ কলিজন এইটো হৈ গ'ল M1 V1 প্লাছ M2 V2 আমি এই দুটা মানে এই ফৰ্মুলাটো ইউজ কৰি পেলাই আমি কি কৰিবলৈ যাম এই নিউমেৰিকেলখিনি সলভ কৰিব যাম এক্সাম্পল 9.6ৰ পৰা আছে তো এইখিনি মই নেক্সট আৰু এটা পেজ লৈ লওঁ আৰু ইয়াত
পিডিএফটো উলিয়াই লওঁ পেজ নম্বৰ 122 124 আছে কুৱেশ্যনটো হৈছে a bullet of mass 20 gram 9.6 example 20 গ্রাম 20 কেজি 20 গ্রাম ইয়াত 2 কেজি ভৰ ওকে ঠিক আছে বাৰু a bullet of mass 20 gram is horizontally fired with a velocity of 150 meter per second from a pistol of mass 2 kg what is the recoil velocity of the pistol so আমি যে নিউমেৰিকেল বিলাক সলভ কৰো নিউমেৰিকেল সলভ কৰোতে আমাৰ টেকনিকটো এনেকুৱা যে প্ৰথমে কি দিয়া চাব লাগে গিভেনবোৰ চাব লাগে স্টেপটো এনেকুৱা হ'ল আমি চালো প্ৰথমে জি জি আমাক কি বুজায় গিভেন গিভেন বুজায় এটা গিভেন বা দিয়া থকাত আমি কোৱেশ্যনটো পঢ়ি পেলাই এটা কথা গম পাইছো ইয়াত লিখিব পৰা অপশ্যনটো কৰিছিল এইটো তো ইয়াত কুৱেশ্যনটো পঢ়িলে এটা বস্তু গম পোৱা যায় বুলেট তাৰপিছতে ক'ত গ'ল পিস্তল তাৰমানে দুটা বস্তু আছে গান এটা আছে আৰু গুলি আছে এটা যদি আমি পিস্তল বুলি কওঁ এইটো এটা বস্তু আৰু ইয়াৰ পৰা ওলাবলগীয়া গুলি এইটো এটা বস্তু দুটা বস্তু এটা প্ৰত্যেকৰে মাছ দিয়া আছে কি গিভেন দিয়া আছে মাছ 20 গ্ৰাম কাৰ পিস্তলটোৰ চ' পিস্তলটোৰ মাছ মই M1 বুলি ল'লো 20 গ্ৰাম লগতে মোক গান বা পিস্তলটোৰ মাছ দিয়া আছে 2 কেজি এই 20 গ্ৰামটো আমি গ্ৰামত নিলিখি আমি কিলোগ্ৰামলৈ কনভাৰ্ট কৰি দিব লাগে এইটো SI-লে কনভাৰ্ট কৰি লোৱাই ভাল কাৰণ বাকী ভেলচিটি হওক বেগ মিটাৰ পাৰ ছেকেণ্ডত আছে চ' SI ইউনিটত আছে গতিকে এইটো কনভাৰ্ট কৰি লোৱাটো বেছি ভাল 20 গ্ৰামক যদি আমি কনভাৰ্ট কৰোঁ 0.020 কেজি এনেকুৱা হ'ব কাৰণ 20 গ্ৰাম মানে ডিভাইডেড বাই 1000 1000 গ্ৰামে 1 কেজি হয় 20 ডিভাইডেড বাই হ'লে এইটো 0 গ'ল থাকিলে 0.02 এতিয়া এই বস্তুটো মুখতে কৰিব পাৰিব লাগিব মানে মুখতে কৰি আমি সেইটো লিখিব পাৰিব লাগিব 20 গ্ৰাম ইজ 0.2 কেজি এতিয়া নেক্সট কি দিলে ইয়াৰ এই বুলেটটোৰ মাছ দিলে আমাক আমি মাছ চাম পিস্তলটোৰ মাছ কিমান দিয়া আছে 2 কেজি দিয়া আছে হৰাইজেণ্টেলি ফায়াৰ্ড গুলি মৰা হৈছে ন এফালে গুলিটো মাৰি দিছে উইথ এ ভেলচিটি তাৰমানে এই যিটো গুলি ওলাই গৈছে তাৰ ভেলচিটি দিছে 150 মিটাৰ পাৰ ছেকেণ্ড হোৱাট ইজ দ্য ৰিকইল ভেলচিটি এটা ৱৰ্ড পাইছোঁ আমি ৰিকইল ভেলচিটি অসমীয়াত কয় প্ৰতিক্ষেপ বেগ ৰিকইল ভেলচিটি মিনিংটো হৈছে এই পিছলৈ আহি যায় তাৰমানে যেতিয়া গুলি আগলৈ যাব নিউটনৰ তৃতীয় সূত্ৰৰ মতে সি যিটো জোৰে আগলৈ ওলাই যায় এই সমান জোৰে পিস্তললৈ পিছলৈ ঠেলি থৈ যাব সেইটোক আমি কি বুলি কওঁ ৰিকইল ভেলচিটি বুলি কওঁ এইটো আমি কিমান উলিয়াব দিছে আমাক এইটো নাই দিয়া উলিয়াব দিছে গুলিটোৰ মৰাৰ পিছত ভেলচিটি কিমান আছে 150 হৈছে তাৰমানে কি এই পিস্তলটোৰ ভিতৰতে ইয়াৰ পিস্তলটোৰ এটা হেমাৰ থাকে হেমাৰটো আৰু গুলিটোৰ মাজত এটা কলিজন হৈছে খুন্দা খাইছে এই পিস্তলকে মাৰিব লাগিব ওলাই যাব দ্যাট মিনছ আমাক এই যে 150 দিলে এইটো ফাইনেল ভেলচিটি দিলে কাৰ ফাইনেল ভেলচিটি পিস্তলটোৰ ৰিকইল ভেলচিটিটো কি সেইটো ফাইনেল ভেলচিটি গুলিটোৰ দিলে আমাক 150টো আৰু পিস্তলটোৰ ৰিকইল ভেলচিটি যিটো দিছে সেইটো হৈছে আমাৰ পিস্তলৰ ফাইনেল ভেলচিটি তাৰমানে ইনিচিয়েল ভেলচিটি কি তাৰমানে এই চিটুৱেশ্যনটো বুজিব লাগিব বা গানৰ ক্ষেত্ৰত এইটো হৈছে সোমাই থাকোঁতে দুইটা বস্তু একে জেগাতে ৰৈ আছে গতিকে ৰৈ আছে মানে দুইটাৰ ভেলচিটি 0 আমি ল'ব পাৰোঁ দুইটাৰ ভেলচিটি 0 তাৰপিছত যেতিয়া খুন্দাটো খালে ভিতৰত কলিজনটো হৈ গ'ল এইটো 150 ওলাই গ'ল ই কিমান পিছলৈ আহিলে গতিকে এই এনেকুৱা ধৰণৰ চিটুৱেশ্যন ৰিকইল ভেলচিটি চিটুৱেশ্যনটোত আমি গুলিটো মৰাৰ আগৰ চিটুৱেশ্যনটোক ইনিচিয়েল বুলি ল'ব লাগিব আৰু সেইটো আমাৰ কাৰণে সেই ইনিচিয়েল ভেলচিটি ইউ দুইটাৰ কাৰণে আমি কি গিভেন লিখি ল'ম 0 মিটাৰ পাৰ ছেকেণ্ড কিয় গুলিটো মৰাৰ আগত দুইটা পিস্তলৰ গুলি দুটা ৰৈয়ে আছে মানে গুলি মৰাৰ পিছত কি আফটাৰ মানে ফায়াৰিং গুলিটোৰ আমি কি লৈছিলোঁ M1 লৈছিলোঁ ন গুলিটো গতিকে তাৰ ভেলচিটি V1 ইকুৱেল আমি লৈ লওঁ 150 মিটাৰ পাৰ ছেকেণ্ড সেইটো দিয়া আছে এতিয়া কুৱেশ্যনখিনি পঢ়োঁতে মই গম পালোঁ যে এই বস্তুটো দিয়া নাই গতিকে আমাক লাগিব কি উলিয়াম ফাইণ্ড এবাৰ আমাক লাগিব ফাইণ্ড
কি উলিয়াব দিছে টু ফাইণ্ড নিৰ্ণয় কৰিবলৈ কি দিছে আমাক নিউমেৰিকেল কৰোঁতে এইবোৰ দৰকাৰী ষ্টেপ প্ৰথমে কি দিয়া আছে তাৰপিছত কি উলিয়াবলৈ দিছে তো এইটো আমাক উলিয়াব দিছে পিষ্টলটোৰ যিটো ভেলচিটি যদি মই v1 বুলি লিখি লওঁ তেতিয়াহ'লে v2 কিমান মোক এইফালৰ ভেলচিটিটো কিমান v2 টু ফাইণ্ড recoil velocity that is v2 এইটো আমাক কিমান ওলাব দিছে এতিয়া ইয়াৰ পিছৰ ষ্টেপটো হ'ল ফৰ্মুলা ইয়াৰ পিছৰ ষ্টেপটো আমাৰ ফৰ্মুলা এইখিনি লিখি ল'লো মানে কি ফৰ্মুলা ইউজ কৰিবলৈ যাওঁ ফৰ্মুলাটো হৈছে এইটো কনজাৰ্ভেশ্যনৰ মমেণ্টামৰ কাহিনী কৈ আছে যিটো অলপ আগত ডিছকাছ কৰিলোঁ ফৰ্মুলাত কি আছিলে যে ইয়াত টোটেল মমেণ্টাম বিফৰ কলিজন ইজ ইকুৱেল টু টোটেল মমেণ্টাম আফটাৰ কলিজন চ' ফৰ্মুলা বুলি মই এইটোক এইটো সৰি ভুল হৈছে মোৰ এইটো m1 u1 plus m2 u2 is equal to m1 v1 plus m2 v2 এইটো হৈছে ইউজ কৰিবলগীয়া ফৰ্মুলা এতিয়া প্ৰশ্ন আহি যায় বোলে ছাৰ ঠিকে আছে ইয়াত মাছ m1 m2 বোৰ আমাৰ লগত আছে কিন্তু v1 v2 ওলাব দিছে v1 টো আমাৰ লগত আছে u1 u2 ক'ত এতিয়া কথাটো হ'ল যে যেহেতু দুইটা বস্তু ৰৈ আছিলে গতিকে u1 u2 দুইটাই কাৰ সমান হৈ পৰিলে u1 হওক বা u2 হওক ৰৈ থকাৰ কাৰণে দুইটা আমি কি লিখিব পাৰোঁ 0 লিখিব পাৰোঁ যদি ইয়াত মই u1 u2 0 পাতি দিওঁ m1 into 0 কিমান হ'ব 0 প্লাছ m2 into 0 কিমান হ'ব 0 গতিকে এইফালে মোৰ কি হ'বগে গোটেই পাৰ্টটো 0 হৈ যাব এইফালে কি থাকিব m1 ৰ জেগাত মই কি লিখিম 0.02 আৰু লগতে v1 ৰ জেগাত কি লিখিম v1 আছে ন ইনটু 150 প্লাছ m2 ৰ জেগাত কি লিখিম এতিয়া 2 kg দিয়া আছে 2 লিখিম আৰু v2 মই নাজানো এটা কি কৰিম সাইড চেঞ্জ কৰিম এই গোটেইটোকে এফালে লৈ আহোঁ v2 উলিয়াব যে দিছে সো এফালে আহিলে এইটো হৈ যাব -2 v2 এটো মাল্টিপ্লাই কৰিলে কিমান হ'বগে 150 into 2 হলে 300 হয় 152 আৰু দুটা পইণ্ট আছে গতিকে ডেসিমেল আহি যাব দ্যাট মিন্স 0 গিটা মোৰ কাম নাই এটো 3 এতিয়া v2 দিলো ইয়াতে v2 ইয়াতে দিলো আৰু সিফালে 3 তললে মই -2 টো লৈ যাওঁ এতিয়া মোক কিমান ওলাবগে v2 is equal to -1.5 এইটো ফৰ্মুলা পাতিলো তাৰ পিছলে এই তাৰপিছত এই যে ভ্যালুবোৰ পাতিছো মানে ফৰ্মুলা পতাৰ পিছৰ ষ্টেপটো কি আছিল এখিলেকে ফৰ্মুলা পাতিলো ইয়াত আমি ভ্যালু পাতিছো তাৰ মানে আমি কি কৰিছো সাবস্টিটিউট কৰিছো ইয়াতে এটোৱে গিভেন বুজায় এটোৱে ফাইন্ড বুজায় এটো ফৰ্মুলা বুজায় হয়নে তাৰপিছত ইয়াত কি কৰিলো সাবস্টিটিউট প্ৰতিস্থাপন ভ্যালু পাতিছো এইটো হ'ব মোৰ সাবস্টিটিউট তাৰ পিছৰটো হৈ পৰিলে সলভ কৰিলো এই সাবস্টিটিউট কৰাৰ পিছৰ এইখিনি যে স্টেপ কৰিলো এইখিনি কয় সলভ স্টেপ তাৰ মানে নেক্সট হৈ গ'ল এস এটোৱে বুজাই আছে সলভ আৰু ইয়াৰ শেষত বহুত ল'ৰা ছোৱালী ইয়াতে সামৰি থৈ গুচি আহে এইটো ভুল কৰে শেষত লিখিব লাগিব therefore the required or required recoil velocity required answer যি লিখা therefore recoil velocity লিখি পেলাই recoil velocity লিখি লৈ আমি কি কৰিম এনসাৰটো is equal to -1.5 meter per second আহি আছে এইটো কাৰ কাৰণে -1.5 meter per second এনসাৰটো মাইনাসটো কি বুজাইছে মানে মাইনাস recoil velocity মানে মাইনাসতে আহিব গতিকে অকল যদি ভ্যালু লিখা তেতিয়া 1.5 meter per second লিখিব পৰা 1.5 meter per second এই মাইনাসতে বুজাই আছে যে যদি গুলিটো এফালে গৈছে গানটো এফালে আহিছে মানে গুলিটোৰ মোশনৰ বুলেটটোৰ মোশনৰ ডাইৰেকশন গানৰ মোশন ডাইৰেকশনটো অপোজিট এই মাইনাসটোৱে তাকে মিনিং সেই মিনিংটোকে বুজাই আছে সো কোৱেশ্চনটো এইটোৱে সলিউশনটো যথেষ্ট দৰকাৰী কথা অলপ শিকিলা নহয় বুজি পালা কমেণ্টত জনাবা এইটো বন্ধ কৰি দিওঁ 9.6 টো হৈ গ'ল এনসাৰটো
হৈছে এটা 9.7 আমাৰ নেক্সট 9.7 কুৱেশ্যনটো কৰিবলৈ যাওঁ ইয়াত 9.7 question. A girl of mass 40 kg jumps with a horizontal velocity. Ever the stationary cart with frictionless wheels. The mass of cart is 3 kg. What is her velocity as the cart starts moving? Assume that there is no external unbalanced force working in the horizontal direction. বহুত দৰকাৰী কথা ইয়াত কি দিয়া আছে ছোৱালী কথা দিয়া আছে গাৰ্ল লগতে এখন কাৰ্ট এখন গৰু গাড়ী নিচিনা ছোৱালীজনী আছে গৰু গাড়ী দুটা বস্তু আছে ছোৱালীজনীৰ মাছ দিয়া আছে 40 কেজি আৰু ছোৱালীজনী জাম্পছ উইথ এ হৰাইজণ্টেল ভেলচিটি অফ অ'কে ছোৱালীজনী ভেলচিটি দিয়া আছে জাপ মাৰি দিলে তাৰপৰা ক'লে ষ্টেচনাৰী কাৰ্ট ৰৈ থকা গাড়ী মানে ষ্টেচনাৰী মানে ৰৈ থকা বুজাইছে ফ্ৰিকশ্যনলেছ মানে অপজিট ডাইৰেকশ্যন একো ফ'ৰ্চ নাই আৰু সেই কথাটোৰ কাৰণে ফ্ৰিকশ্যনলেছ বা ঘৰ্ষণবিহীন বুজাইছে যদি বেলেগ এটা ফ'ৰ্চ থাকে তেতিয়াহ'লে দিছেনে দেয়াৰ ইজ ন' এক্সটাৰ্নেল আনবেলেঞ্চ ফ'ৰ্চ বেলেগ ফ'ৰ্চ নাই বুলি আমি ধৰি ল'ব লাগিব চিটুৱেশ্যনটোত এতিয়া আৰু কাৰ্টখনৰ মাছ দিয়া আছে 3 কেজি হোৱাট ইজ হাৰ ভেলচিটি এজ দ্য কাৰ ষ্টাৰ্টছ মুভিং হাৰ ভেলচিটি কাৰ্ট ষ্টাৰ্টছ মুভিং তাৰমানে এইটোৱে বুজাই আছে ছোৱালীজনী যদি গাড়ীখনে জাপ মাৰি দিয়ে যদি ছোৱালীজনীয়ে গাড়ীখনে একেলগে গৈ থাকে ছোৱালীজনী যিটো ভেলচিটি হ'ব গাড়ীখনৰ একেটা ভেলচিটি হ'ব আমি কুৱেশ্যনটোৰ এনচাৰটো ওলাব লাগে চ' আমি প্ৰথমে কি আছিলে গিভেন ষ্টেপটো আছিল ন চ' গিভেনত লিখি ল'ম গিভেনত ছোৱালীজনীৰ মাছ যেনিবা আমি ধৰিলোঁ M1 ইকুৱেল লিখিব লাগে দেই মাছ অফ দ্য গাৰ্ল ছোৱালীজনীৰ ভৰ এনেকৈ লিখিব লাগিব মই শ্বৰ্টকৈ লিখিছোঁ 40 কেজি তাৰপিছতে কাৰ্টখনৰ মাছ কিমান দিয়া আছে M2 ইজ ইকুৱেল টু 3 কেজি এইটো গৰু গাড়ী নহয় বেলেগ কিবা চকা থকা গাড়ী সৰু আৰু ছোৱালীজনী গধুৰ কাৰ্টখন পাতল 3 কেজি কিবা এটা সৰু গাড়ী আৰু এখন ভেলচিটি ছোৱালীজনী ইনিচিয়েল ভেলচিটি U1 ইকুৱেল দিছে 5 মিটাৰ পাৰ ছেকেণ্ড আৰু ৰৈ আছিল বুলি কৈছে নহয় গতিকে কাৰ্টখনৰ ভেলচিটি U2 ইকুৱেল হৈ যাব 0 মিটাৰ পাৰ ছেকেণ্ড এতিয়া দুইটা একেলগে সৰি পৰিলে মানে দুইটা একেলগে যাব কাৰ্টখনৰ ওপৰত ধৰি লোৱা কাৰ্টখন কিবা এনেকুৱা সৰু কিবা এখন আৰু এনেকুৱা কিবা এখন তাত ছোৱালীজনী ভৰি দি আছে গতিকে এইবাৰ তাইৰ মাছ M1 কাৰ্টখনৰ মাছ M2 দুইটা বস্তু একেলগে এইফালে যাবগৈ এইবাৰ ছেইম ভেলচিটিত চ' এইটো ভেলচিটি মই V বুলি ধৰি ল'লোঁ ত' মই উলিয়াব দিছে ত' ফাইণ্ড কি উলিয়াব লাগিব আমি ত' ফাইণ্ড final velocity of the girl cart system দুটা যদি একেলগে আছে আমি দুটা একেটা বুলি ধৰি লওঁ গতিকে গাৰ্ল আৰু কাৰ্ট একেলগে যাব সিহঁতৰ চিষ্টেমটো ফাইনেল ভেলচিটি উলিয়াব লাগিব দেট ইজ V ইজ ইকুৱেল টু কিমান ধৰি লৈছে V1 V2 লিখা নাই কাৰণ দুটা একেলগে যাব V ইকুৱেল কিমান ত' ফৰ্মুলা কি নেক্সট আমাৰ ফৰ্মুলা আমি ফৰ্মুলা কেনেকৈ লিখোঁ উই ন'ডেড লিখোঁ আমি উই ন'ডেড তোমালোকৰ বহুত ল'ৰা ছোৱালীয়ে এই উই ন'ডেডটো পৰীক্ষাত এনেকৈ লিখি থৈ দিয়ে উইকেটি লিখিব নোৱাৰা পৰীক্ষাত এনেকৈ শ্বৰ্ট ফৰ্ম নিলিখিবা উইকেটি আমি কেতিয়াবা এনেই ক্লাছত লিখোঁ টপিকত বহীত ৰাফকৈ লিখিলে কিন্তু পৰীক্ষাত এনেকৈ নিলিখিবা গতিকে উইকেটি নহয় এইটো উই ন' ডেট কি জানো আমি জানো যে M1 U1 প্লাছ M2 U2 ইজ ইকুৱেল টু M1 V1 প্লাছ M2 V2 এতিয়া আমাৰ এই চিটুৱেশ্যনটোত আমি এইটো 40 পাতিলোঁ ছাবষ্টিটিউশ্যন এইবাৰ ফৰ্মুলা পাতিলোঁ নেক্সট আমাক ক'লে আহিলে গিভেন লিখিলোঁ ফাইণ্ড ফৰ্মুলা ছাবষ্টিটিউশ্যন এতিয়া এইটো মেথড ছাবষ্টিটিউশ্যনত আমি কি আহিলোঁ 40 ইনটু U1 কিমান আছিলে 5 প্লাছ 3 ইনটু U2 কিমান আছিলে 0 এতিয়া এই দুইটা V1 আৰু V2ৰ জেগাত V লিখি দিওঁ আৰু মই M1 দুইটা জেগাত V লিখি দিওঁ V কমন আহিব চ' এইটো M1 প্লাছ M2 হ'বগৈ এনেকৈ লিখি লওঁ বাৰু এইটো 40V হ'ল প্লাছ এইটো 3V হ'ল নেক্সট ষ্টেপত কৰিম বাৰু এইটো আমি এইটো 200 হৈ গ'ল এইটো 0 ইকুৱেল 40 প্লাছ 3 মানে 43V which means
পুৰা ডাইৰেক্ট সাইজ চেঞ্জ কৰি দিওঁ v is equal to 200 divided by 43 200 divided by 43 divide কৰিছো আমি 200 divided by 43 কেইবাৰ যাব 5 বাৰ না যায় 4 বাৰ যাব মানে 4 আৰু 1 172 তাৰপিছতে কিমান থাকিব 28 থাকিব 0 7 4 28 নাযায় 6 বাৰ যাব এটা পইণ্ট দিয়াৰ কাৰণে 6 18 8 তাতে গ'লে 25 2 আৰু নকৰোঁ আৰু এইটো পাৰিব এটা এক লাইন কৰিব 220 এইটো আমি কি কৰিব পাৰোঁ 5 বাৰ 5 নিকুন 5 বাৰ যাব এইটো 5 বাৰ যাব so implies v is equal to approximately 4.65 কাষতে আমি এইকণতে approx লিখি দিব পাৰোঁ approx লিখি দিব পাৰোঁ প্ৰায় অসমীয়াত প্ৰায় লিখিব পাৰা so 4.65 প্ৰায় গাড়ী আৰু দুইটাৰ ভেলোচিটি ইয়াত আমি যদি চাওঁ এনচাৰটো হয়নে এইটো 4.65 মিটাৰ পাৰ ছেকেণ্ড 4.65 মিটাৰ পাৰ ছেকেণ্ড আমাৰ এতিয়া এইটো ক্যালকুলেশন হৈ গ'ল সাবস্টিটিউট কৰিলো ক্যালকুলেশন কৰিলে এনসাৰ ওলালে therefore আমি কি লিখিম therefore required velocity equal 4.65 মিটাৰ পাৰ ছেকেণ্ড তো নিউমেৰিকেল কৰোঁতে আমি এই ধৰণৰ ষ্টেপছ বিলাক ফলো কৰিব লাগে কি আছিল ষ্টেপছটো কি পালো given find formula substitute solve answer this is the approach এই এপ্ৰোচটো কৰি গৈ থাকা টান টান অংক সহজ হৈ গৈ থাকিব তোমালোকৰ আমি এতিয়া নেক্সট কোৱেশ্চনটোলৈ যাওঁ নেক্সট কোৱেশ্চনটো 9.7 or পিছত 9.8 আছে নে 9.7 or পিছত yes 9.8 আছে 9.8 আছে 9.8 কোৱেশ্চন এইফালে থাকিব এইটো 9.8 কোৱেশ্চনটো এতিয়া আমি নেক্সট স্লাইডখনলৈ যাওঁ Two hockey players of opposite teams while trying to hit a hockey ball two hockey players দুজন আছে opposite teamer while trying to hit a hockey ball on the ground collide and immediately become entangled okay দুটা মানুহ মানে খেলি আছিল হকি খেলি আছিল খেলি থাকি দুটা একদম খুন্দা খাই গ'ল খুন্দা খাই দুটা মানে জুটপুট খাই একেলগে পৰি গ'ল এন্টেংগল হৈ গৈছে one has a mass of 60 kg so আমি স্টার্ট কৰি দিওঁ আৰু গিভেনটো ন So given এজনৰ mass 60 kg and was moving with velocity 5 meter per second, তেওঁৰ velocity initial velocity 5 meter per second, while the other has a mass of 55 kg, সিজনৰ mass to দিয়া আছে 55 kg আৰু moving faster with velocity এজন মানে খুব জোৰে এওঁ 6 meter per second এওঁৰ velocity 6 meter per second 2005 মানে হেড অন কলিজন হৈছে সিধাই ইজনে সিজনে মুখত মাৰি দিছে in which direction and with what velocity will they move after they become entangled assume that the frictional force acting between the feet of the তাত মানে মাটি যে দৌৰি আছে সেই ফোৰ্সটো নাই বুলি হিসাব কৰিব দিছে আমাক এটো মানে কনসিডাৰ কৰিব মানা কৰিছে এটো নাই বুলি ধৰি লোৱা এই নাই বুলি ধৰিলে আমি জুটপুট খাই গ'ল তাৰ মানে খুন্দা খোৱাৰ পিছত দুইজনৰ ভেলোচিটি একেটাই হৈ পৰিলে খুন্দা খোৱাৰ পিছত in which direction টো ওলাব দিছে এটো ওলাই যাব প্লাস হলে প্লাস মাইনাস ওলাই যাব বাৰু দেই এটো ফাস্টাৰ জনৰ ফালে হ'ব নে স্লোৱাৰ জনৰ ফালে হ'ব and at what velocity will they move what velocity they move মানে দুইজনে একেলগে মুভ কৰিব খুন্দা খোৱাৰ পিছত ধৰি ললো মানে হেতৰ ফাইন্ড কৰিব দিছে আমাক কি ফাইন্ডৰ স্টেপটো কি আমাক দিছে ফাইনাল ভেলোচিটি v কিমান ওলাব দিছে দুইজনৰ v বুলি ধৰি ললো ফৰ্মুলা কি হ'ব কনজাৰভেশ্যন অফ মোমেন্টাম লগাই দিও m1 u1 প্লাস
m2 u2 দুইজনের যেহেতু সেম ভেলোসিটি হ'ব গতিকে আমি ডাইৰেক্ট এনেকৈও লিখি দিব পাৰোঁ m1 প্লাছ m2 v এনেকৈ লিখি দিওঁ এটা ষ্টেপতে শ্বৰ্ট কৰি পেলাই ভেলু পাতো এতিয়া বা ডাইৰেক্ট ছাবষ্টিটিউট কৰি লিখিবও পাৰোঁ চাবা দেই চাইড চেঞ্জ কৰিছোঁ গোটেই পাৰ্টটো এইফালে এইটো পাৰ্ট এইফালে একেবাৰতে কামটো কৰি দেখাইছোঁ ভি এইফালে লিখিলোঁ ই তললৈ ডিভাইড হৈ গুচি আহিব ইমানখিনি 9ৰ ল'ৰা ছোৱালী জানে আৰু ন ছাবষ্টিটিউট কৰাটো m1 u1 m2 u2 ডিভাইডেড বাই m1 প্লাছ m2 এই কামটো কৰিব লাগিব ইয়াত ভেলু পাতা এতিয়া ফৰ্মুলা পাতিলোঁ তাক আমি হেৰি কৰিলোঁ চাইড চেঞ্জ কৰিলোঁ এক্সচেঞ্জ কৰি লৈ তাক আমি সিম্পলিফাই ফৰ্মত লিখি দিলোঁ এতিয়া আমি ভেলু পাতিম ইয়াতে এইটো হৈ গ'ল আমাৰ সাবস্টিটিউশন so v is equal to ভেলু পাতো এতিয়া m1 60 into 5 plus 55 into 6 whole divided by m1 plus m2 তাৰ মানে 60 plus 55 এতিয়া এইটো 300 এইটো কিমান হ'ব 335 হ'ব না 330 হ'ব 5 300 330 হ'ব এতিয়া আৰু এইটো হ'ব তলত 11 5 115 হ'বগে 50 ঠিকে আছে এতিয়া আমি টোটেল কৰি দিওঁ 300 630 তলত 115 এতিয়া আমি ডিভাইড কৰিলে এনসাৰটো ওলাই পৰিব ডিভাইড কৰি চাওঁ এনসাৰ ফাইন্ডিঙত 630 ইয়াত কৰি চাওঁ 630 divided by 115 ইয়াত ছবাৰ দিব নোৱাৰি 5 বাৰ দিব পাৰি 5 বাৰ দিলে 500 হ'ব 5 15 75 এইটো হৈ যাব 5 5 শূন্য কেইবাৰ দিব পাৰি 5 বাৰ দিব নোৱাৰি 4 বাৰ দিব পাৰি 4 বাৰ দিলে 400 460 460 হৈ যাব এতিয়া নামি আহিব কিমান 90 900 হৈ যাব 8 বাৰ দিলে অলমোষ্ট 8 বাৰ আহিব আৰু এপ্ৰক্সিমেটলি 8 বাৰ আহিব so v is equal to almost 5.48 হ'বগে 5.48 এনসাৰটো তো দুইজনৰে ভেলোচিটি আমাৰ এনসাৰ পাৰ্টৰ ৰিকোয়াৰ্ড ভেলোচিটি আমাৰ হ'বগে 5.48 মিটাৰ পাৰ সেকেন্ড ডাইৰেকশনটো কেনেকৈ উলিয়াম এতিয়া ডাইৰেকশন কেনেকৈ উলিয়াম ইয়াতে অকণমান ভুল হৈ গ'ল লওঁতে কুৱেশ্যনটো কৰোঁতেই ভুলটো এনেকুৱা হ'ল ইয়াত ডাইৰেকশনটো ওলাই যাব লাগিছিল প্লাছ মাইনাছৰ কথা আছে যেহেতু দুইজন অপোজিট ফালৰ পৰা আহি আছে গতিকে আমি ইয়াত কোনোবা এটা প্লাছ কোনোবা এটা মাইনাছ ল'ব যদি এইটো আমি প্লাছ বুলি লওঁ ইফালে যোৱাটোক যদি প্লাছ বুলি লওঁ এনেকৈ যোৱাটোক এইফালেটোক মাইনাছ ল'ব লাগিব গতিকে ইয়াতে আমি এটা মাইনাছ চিন দি দিব লাগিব এইকণত এডাল মাইনাছ চিন ইয়াতে এইটো মাইনাছ চিন দিয়াৰ লগে লগে গোটেই কমপ্লেক্সনটো চেঞ্জ হৈ যাব ইয়াত মোৰ ইয়াত এটা মাইনাছ আহি যাব এইকণত আহিব একটা মাইনাছ আহি যাব ইয়াত এটা মাইনাছ আহি যাব আৰু এই বস্তুটো চেঞ্জ হৈ যাব কমপ্লিটলি ওকে এইখিনি গোটেইখিনি চেঞ্জ হৈ যাব ইয়াতে ভুল হৈছে তেতিয়াহে আমাৰ ডাইৰেকশনটো ওলাব প্লাছ নে মাইনাছ নহ'লে খেলি মেলি হ'ব এইটো হ'লেই খেলি মেলিটো চ' ইয়াতে মাইনাছ দি দিওঁ এইটো ষ্টেপত মাইনাছ দি দিলোঁ ইয়াত মাইনাছ দি দিলোঁ এইটো কি ওলাবগৈ এতিয়া -30
তলত 115 এই ডিভিজনটো ইউজলেছ হ'ব এতিয়া মোৰ কাৰণে তো কেঞ্চেলেশ্যন কৰিব লাগিব এতিয়া এইটো 30 ডিভাইড বাই 115 কৰিলে 6 5 29 15 23 6 by 23 তো এইটো মোৰ হৈ যাব 6 by 23 ব্ৰেকেট মাইনাছ 6 by 23 যদি আমি ডিভাইড কৰোঁ এইটো 6ক 23 যদি ডিভাইড কৰোঁ কি হ'বগৈ 6ক 23 ডিভাইড কৰিলে এবাৰত নাযায় তিনিবাৰত অলমষ্ট এইটো দুবাৰত যাব 46 হ'লগৈ তাৰপিছতে 14 থাকিব এইটো শূন্যটা আহিলে কিমান হ'ব এতিয়া এইটো 5 বাৰ 6 বাৰ যদি কৰি দিওঁ 18 13 yes 130 অলমষ্ট yes অলমষ্ট এনচাৰটো শেষৰ এনচাৰটো কি হ'লগৈ মোৰ এইটো লাষ্ট এনচাৰটো হ'বগৈ -0.26 মিটাৰ পাৰ ছেকেণ্ড -0.26 মিটাৰ পাৰ ছেকেণ্ড এতিয়া এই মাইনাছটোৱে কি বুজায় মানে এই মাইনাছটো আমি কিয় ল'লোঁ এই মাইনাছটো ল'লোঁ ইয়াৰ অপজিটত 5ৰ এই 5 মিটাৰ পাৰ ছেকেণ্ডৰ অপজিট ডাইৰেকশ্যনত আমি বুজাবৰ কাৰণে মাইনাছ ল'লোঁ গতিকে এই মাইনাছটো কি বুজাই থাকিব এইটোৱে বুজাই থাকিব ইয়াৰ অপজিটটোৱে বুজাই থাকিব মিনিংটো তেনেকুৱাই কাৰণ প্ৰথমে ইয়াৰ অপজিট বুজাবৰ কাৰণে আমি মাইনাছ ল'লোঁ কুৱেশ্যনটো প্ৰথমে ভুলেই চল্ভ হ'ল এইটো প্লাছ লৈছিলোঁ এইটো প্লাছ লৈছিলোঁ প্লাছ লৈ পেলাই এনচাৰটো উলিয়াওঁতে আমাৰ ডাঙৰকৈ ওলালে ভেলু কিবা এটা ওলাইছিলে কিন্তু সমস্যাটো হ'ল যে ভেলুটো ওলোৱাৰ লগতে আমি ডাইৰেকশ্যনটো গম পোৱা নাছিলোঁ কাৰণ আমাক কুৱেশ্যনত সুধি দিছিলে এইটো কুৱেশ্যনত সুধি দিছিলে হুইচ ডাইৰেকশ্যনটো কাৰণে সেই প্লাছ বা মাইনাছ চিনটো আমাৰ হাতত আছে এনেকুৱা ডাইৰেকশ্যনেল কোৱান্টিটিবিলাকত সেইটোৰ সহায়তে ডাইৰেকশ্যন গম পোৱা যায় গতিকে মই ইয়াক যদি প্লাছ লৈছোঁ ইয়াক মাইনাছ ল'ম যদি ইয়াক প্লাছ লওঁ ইয়াক মাইনাছ ল'ম সেইটো আমাৰ মানে এইটো ল'লেই হ'ল ইয়াক প্লাছ লৈ ইয়াক মাইনাছ লৈছোঁ গতিকে মাইনাছটোৰ অৰ্থটো হ'ল ইট অপ'জিটছ দ্য ডাইৰেকশ্যন অফ দিছ গতিকে এই মাইনাছটোৰ অৰ্থটো কি হ'ব ইট অপ'জ দ্য ডাইৰেকশ্যন অফ দিছ ডেট মিনছ যদিহে প্ৰথম প্লেয়াৰজনে এইফালে মুভ কৰি আছিলে দ্বিতীয়জনে এইফালে মুভ কৰি আছে তেনেহ'লে দুইজনে খুন্দা খোৱাৰ পিছত খুন্দা খাই গ'ল খুন্দা খোৱাৰ পিছত দুটা অপশ্যন আছে হয় এইফালে যাব নহয় এইফালে যাব যিহেতু মাইনাছ ওলাইছে তাৰমানে মাইনাছ আমি এইফালে লৈছিলোঁ গতিকে দুইজনে এইফালে আহিল ডেট মিনছ আমি এনচাৰত কি লিখিম they will move together with velocity 0.26 meter per second in which direction কোনফালে যাব হেঁতি এইটো এনচাৰটো কিমান হ'ব 0.26 so কোনফালে যাব towards the in the same direction of the second player এনেকৈ আমি এনচাৰ লিখিব লাগিব যে দ্বিতীয় খেলুৱৈজনৰ গতিৰ দিশতে দুইজনে এইটো বেগেৰে 0.26 মিটাৰ পাৰ ছেকেণ্ড বেগেৰে গতি কৰিব তেতিয়া আমাৰ এনচাৰটো ফিনিছ হৈ যাব গতিকে এই ডিছকাশ্যনত দেখিলা এটা সৰু ভুল এজাম্পশ্যনৰ মানে ধৰি লোৱাৰ প্ৰথম ভুল এটাই সৰু ভুল কিন্তু বহুত ডাঙৰ ভুল এতিয়া ছাৰ মাইনাছ যে নিদিয়াৰ কাৰণেনো কিয় কাটিলে কেতিয়াবা এনেকুৱা হয় মাইনাছ প্লাছ নিদিয়াৰ লগে ল'ৰা ছোৱালী কমপ্লেইন কৰে ছাৰ এইটো সৰু মাইনাছডালে দিয়া নাই কাটিলে কিয় এইটো কাৰণে কাটিব লগা হয় গতিকে দেখিলে অংকটো ভুল হৈছিলে কিন্তু য়েছ ভাল হ'ল ভুল হৈ পেলাই শুদ্ধটো ওলাই পৰিলে আকৌ এতিয়া আমি ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ যাওঁ আৰু কুৱেশ্যন আছে নাই অ'কে ইয়াতে হেৰিয়াৰ কুৱেশ্যন এটা আছে দুটা কুৱেশ্যন আছে ইয়াতে প্ৰশ্নাৱলী মানে এই ব্লু কালাৰ কুৱেশ্যন অলপ আছে লগতে ইয়াৰ লগত এইয়া এইফালে এটা আছে এইটো কুৱেশ্যন কৰি লওঁ তাৰপিছত সেইটো কৰিম এই কুৱেশ্যনটো কি দিছে ফ্ৰম এ ৰাইফল অফ মাছ 4 kg a bullet of mass 50 gram is fired with an initial recoil velocity of the rifle so recoil velocity ওলাব দিছে এইটো একেবাৰে ইজি আৰু অলপ আগত এক্সাম্পলত কৰা কুৱেশ্যনটোৰ নিচিনা একেই আমি ডাইৰেক্ট গিভেনত কি লৈ লওঁ ৰাইফলৰ মাছ
m1 ইকুৱেল 4 kg আৰু সিফালে বুলেটৰ মাছ m2 ইকুৱেল 50 গ্ৰাম যোনটো আগত দেখিছোঁ সেইটো লিখিছোঁ আৰু এনেকুৱা নহয় যে ছাৰ বুলেটৰ মাছটো m1 ল'ব লাগিব নে ৰাইফলৰ মাছটো m1 ল'ব লাগিব তোমাৰ কথা ল'লেই হ'ল 50 গ্ৰামটো কিলোগ্ৰামলৈ কনভাৰ্ট কৰিলে কি হ'ব 0.05 kg 0.05 kg আগৰ নিচিনাকৈ তাৰপিছতে দুইটা ৰৈ আছে গতিকে ইনিচিয়েলি u1 ইকুৱেল u2 ইকুৱেল আমি 0 মিটাৰ পাৰ ছেকেণ্ড বুলি কওঁ এতিয়া এই ফায়াৰ্ড উইথ এন ইনিচিয়েল ভেলচিটি বুলি কৈছে এইটো কনফিউজ হ'ব নালাগে ইনিচিয়েলটোত ভেলচিটি ফাইনেলে হ'ব এইটো গতিকে গুলিটো কিমানত যায় v1 ইকুৱেল 35 মিটাৰ পাৰ ছেকেণ্ড আৰু ৰাইফলটোৰ ভিটো আমাক উলিয়াব দিছে ৰাইফলটোৰ ভেলচিটি ওলাব দিছে ফৰ্মুলা কি হ'ব আমাৰ m1 u1 plus m2 u2 equal m1 v1 plus m2 v2 ইয়াত m1 ৰ ভ্যালু পাতিলো মই 4 u1 পাতিলো 0 ওকে সেম মানে আমি 0.05 এটা ডাইৰেক্ট 0 লিখিব পাৰিলোহেঁতেন আমি ডাইৰেক্ট 0 লিখি দিওঁ এইটো কাৰণ 0 যেটো আছে u1 এটা ষ্টেপ শৰ্ট হৈ যাব 0 m1 ত আমি লিখিম 4 আৰু v1 লিখিম 35 m2 ত আমি লিখিম 0.05 আৰু v2 ত লিখিম আমি নাজানো v2 কি হয় তো ইয়াত v2 is equal to যদি ডাইৰেক্ট এফালে লৈ আহোঁ সাইড চেঞ্জ কৰি এই গোটেই পাৰ্টটো যদি ইয়াত লৈ আহোঁ মানে 4/435 থাকিলে এই তলত গুচি যাব এফালে মাইনাছ থাকিলে মাইনাছটো লৈ যায় 0.05 ডিভাইড কৰিবলৈ ইয়াত আছে এইটো যদি এফালে লৈ আহোঁ মাইনাছ হৈ আহিব হয়নে মানে 0.05 ইনটু v2 মাইনাছ হৈ আহিব v2 ৰাখি পেলাই সেই 0.05 তলত লৈ গ'লে মই ডিভাইড কৰিম এইটো v2 এইটো পইণ্টকেইটা যদি এফালে কমাই দিওঁ আগফালে মাইনাছ এটা আহিলে পইণ্টকেইটা পিছলৈ লৈ যাওঁ দুঘৰ গোটেই দুটা 0 বাঢ়ি যাব ইয়াত মানে এইবিলাক জানা তোমালোকে দুটা 0 বাঢ়ি গ'ল ডিভাইড বাই 5 এইটো চিম্প্লিফাই কৰা এইটো ইজিকে 35ক যদি আমি কৰোঁ চিম্প্লিফাই এইটো মাইনাছ থাকিলে 4 ব্ৰেকেট দি দিম এবাৰ আমি ইয়াত এইটো কৰিলে 7 আৰু লগত দুটা 0 এইটো হৈ গ'ল v2 is equal to -2800 therefore recoil velocity কিমান হ'বগে এনসাৰ পাৰ্টটো লিখি আছো এতিয়া মই -2800 মিটাৰ পাৰ ছেকেণ্ড যদি হে recoil velocity বুলি লিখা তেতিয়া মাইনাছটো নিলিখিবা recoilটোৱে অপোজিট বুজাই আছে গতিকে তেতিয়া আজি অকল velocity of the gun বুলি লিখা তেতিয়া হলে 28 হেৰি তেতিয়া মাইনাছ লিখি দিবা recoil লিখিলে মাইনাছ লিখিব নালাগে recoil মানেই মাইনাছ অপোজিট গতিকে সেইটো এনসাৰ 2800 মিটাৰ পাৰ ছেকেণ্ড ইয়াৰ পিছত আৰু এটা কোৱেশ্চন আছে এইটো ব্লু কালাৰ কোৱেশ্চন এইটো হ'ল চাগে আমি নেক্সট লৈ যাওঁ ইয়াত two objects of masses 100 gram and 200 gram are moving along the same line so m1 100 gram আমি কেজিত লিখি লৈ যাওঁ 0.1 kg 100 গ্ৰাম ওকে আৰু এটাৰ মাছ দিয়া আছে m2 ইকুৱেল 200 গ্ৰাম 200 গ্ৰাম মানে 0.2 kg along the same line and directional velocities এবাৰ দুইটা একেফালে গৈ আছে মানে ই এফালে গৈ আছে ইউ এফালে গৈ আছে এইটো m1 এইটো m2 দুইটা ভেলচিটি বেলেগ বেলেগ দিয়া আছে সেম ডাইৰেকশ্যনত গৈ আছে উইথ ভেলচিটিজ তো u1 দিয়া আছে মোক 2 মিটাৰ পাৰ ছেকেণ্ড আৰু u2 দিয়া আছে আমাক 1 মিটাৰ পাৰ ছেকেণ্ড ৰেসপেক্টিভলি কি কৰিব দিছে আমাক কোৱেশ্চনটোত যে collide and after a collision the first object moves at খুন্দা খালে দুটা খুন্দা খালে এবাৰ যেটা খুন্দা খোৱাৰ পিছত কি ক'লে the first object moves at velocity okay determine the velocity okay first object moves at প্ৰথম বস্তুটো 1.67 মিটাৰ পাৰ ছেকেণ্ডত গৈ আছে মোক v2 উলিয়াব দিছে কিমান তোমালোকে এটা কথা মনত ৰাখিবা এটা চাবা এনেই ট্ৰিক এটা কৈ আছো
যেনেকৈ আমি 1/2 মানে 0.5 বুলি বুজো, 2/3 মানে কিমান বাৰু? বহুতে যদি জানা 2/3 মানে 0.67। যদি ডিভাইড কৰিছোৱা তুমি 2ক 3ৰে, পইণ্ট ল'লা 6 18 হ'ল, 2 ওলালে 0 6 হ'ল, 18 হ'ল, আকৌ 2 6 হ'ল, এইটো এনেকৈ ওলাই গৈ থাকিব। গতিকে এইটো যদি 0.666 ওলাই গৈ থাকে, তুমি ইয়াত এপ্ৰক্সিমেটলি ইয়াক 0.67 লিখিব পাৰা। গতিকে এই কথাটো আইডিয়াটো আছে কাৰণে মই ধৰ ইয়াতে আমাক এই যে 1.67 দি দিলে, আমাৰ এটা আইডিয়া আহি যায় যে 0.67 দেখাৰ লগে লগে মানে এই ফিল্ডটো আহি যায় যে অ'কে ইয়াত মানে 2/3 এটা আছে। আৰু মই পইণ্টত মানে মাল্টিপ্লাই ডিভিজন কৰিবলৈ অকণ টান পাওঁ, সময় লাগি যায় নিচিনা ভাৱ এটা আহে। ফ্ৰেকশ্যন থাকিলে কৰি ভাল পাওঁ। গতিকে মই সেই তেনেকুৱা আইডিয়া এটা লগাই ইয়াক মই কিহলে কনভাৰ্ট কৰি ল'ম, ইয়াত 1 আছে লগত 6.7 আছে যে, গতিকে এইটো 1 2/3 এনেকৈ লৈ ল'ম মিটাৰ পাৰ ছেকেণ্ড, অৰ মই এইটো 3 × 3 3 5, এইটো 5/3 মিটাৰ পাৰ ছেকেণ্ড বুলি মই লিখিম। এতিয়া তুমি 5/3 মানে এইটো 1.67 হয় নহয় চেক কৰিছোৱা, ডিভাইড কৰিছোৱা 5/3 মানে 5ক যদি তুমি 3ৰে ডিভাইড কৰা, 5 3 1 যে 3, 2 পইণ্ট দি দিলা, এইটো চোৱা এইটো চেম ওলাই থাকিব 1.666 ওলাই গৈ থাকিব, 1.666 ওলাই গৈ থাকিব। ইন প্লেচ অফ দেট ইউ কেন ডাইৰেক্টলি ৰাইট 1.67। গতিকে মই এইটো দেখাৰ লগে লগে মোৰ ফিল্ডটো আহিছে। মইতো ডাইৰেক্ট এনেকেই লিখিলোহেঁতেন, তোমাকো বুজাবৰ কাৰণে দেখাবৰ কাৰণে মই এনেকৈ লিখি দেখাইছোঁ। এতিয়া ফ্ৰেকশ্যন থাকিলে মোৰ অংক কৰিবলৈ সহজ হয়, ডিভাইড কৰিবলৈ সহজ হয়, মাল্টিপ্লাই কৰিবলৈ সহজ হয়। বাৰু এতিয়া ভিটো ওলাব দিছে, ফৰ্মুলা আমাৰ কি ইউজ হ'ব? m1 u1 প্লাছ m2 u2 ইকুৱেল m1 v1 প্লাছ m2 v2। ইয়াত ভেলু পাতো এতিয়া আমি ছাবষ্টিটিউট হয়নে, 0. এইটো কেজিলৈ লৈ গৈছোঁ। এইটো কনভাৰ্জনকে SI কাৰণে কৰিব লগা হৈছে দেই। বোলে ছাৰে প্ৰথমে ক'লে পইণ্ট থাকিলে বেয়া পায়, আকৌ ছাৰে পইণ্টলৈ লৈ গৈছে, এইটো নিবই লাগিব। এই CGS-ত আছে, আমি SI ইউনিটত লৈ যাব লাগিব। ইয়াতো মিটাৰ পাৰ ছেকেণ্ড মানে SI-তে আছে কিন্তু। তো 0.1 ইনটু u1 মানে কিমান হ'বগৈ? 2 দিয়া আছে। আৰু m2 0.2 ইনটু এইটো 1 দিয়া আছে। তেনেকৈ m1ৰ জেগাত 0.1 ইনটু 5/3 আৰু এইটো m2ৰ জেগাত মই কি লিখিম? m2ৰ জেগাত কিমান আছিলে? 0.2 v2। বোলে ছাৰ ওচৰত পইণ্টতে আছে পইণ্টত, ধুনীয়াকৈ পইণ্ট নোহোৱা কৰি ল'ব পাৰিম। এতিয়া চাবাচোন, এইটো 0.1 মানে 1/10, 0.1 মানে 1/10। তুমি এনেকৈ লিখিব পাৰা, এইটো 0.1 ইনটু 2 মানে 0.2, ঢেৰ উপায় আছে লিখাৰ। আৰু 0.2 ইনটু 1 মানে 0.2। এইটো 1/10, 0.1 মানে 1/10 বাৰু থাকক, মই এনেকৈ লিখি থওঁ। এতিয়া এইটো মই 0.1 মানে 1/10 বুলি ভাবি মনতে 1/10 বুলি ভাবিলে এইটো মই 5/30 লিখিব পাৰি ইয়াতে। আৰু এইটো কি লিখিব পাৰি গম পোৱা নে? 0.2 মানে 2/5, 2/10, 2/10 মানে 1/5। গতিকে মই v2/5 লিখিম ইয়াত মনৰ ভিতৰতে। 0.2ৰ মিনিংটো কি? এইবিলাক ট্ৰিক লাগিবই, এইখিনি ট্ৰিক, এনেকুৱা ধৰণৰ ট্ৰিকবোৰ দৰকাৰ হয়। চ' 0.2 মানে 2/10, 2/10 যদি হ'ল এইটো হৈ পৰিলে 1/5। গতিকে মই ইয়াত 0.2 জেগাত 1/5 মানে v2 লগত আছে, v2/5 লিখিলোঁ। এইটো কি? 0.2 প্লাছ 0.2 মানে কিমান হ'বগৈ আমি জানো, 0.4 হ'বগৈ। 0.4 মানে কি হ'ল? মুখৰ ভিতৰতে কৰিব পাৰি। 0.4 মানে 4/10, 4/10 মানে কিমান হ'ব? এইটো হ'বগৈ 2/5 মনৰ ভিতৰতে, মেণ্টেল কেলকুলেশ্যন। 2/5, 2/5, 5/30 প্লাছ v2/5। এইখিনি ফ্ৰেকশ্যন কনভাৰ্জন, এইবিলাক সৰুতে পাই অহা বস্তু। এই যদি এনেকুৱা ধৰণৰ এইবিলাক আইডিয়া থাকে, নিউমেৰিকেল কৰিবলৈ সহজ হয়। মই পইণ্টত মাল্টিপ্লাই কৰি থকা নাই, গোটেইখিনি মেণ্টেল মেথছ এইখিনি মোৰ, হয়নে? মেণ্টেল মেথছ কৰি পেলাই আমি ছল্ভ কৰিব পাৰোঁ ধুনীয়াকৈ। এতিয়া এটা কাম কৰোঁ আমি, মইতো আৰু অলপ কৰিলোঁ মেণ্টেল মেথছ। ইয়াতে 5 আছে নহয়, এইটো মই নোহোৱা কৰি দিব পাৰোঁ, মানে 1/5 চবৰ পৰা নোহোৱা কৰি দিব পাৰি ইজিলি। বাৰু নালাগে, আমি এনেকৈ কৰি দিওঁ এতিয়া। v2/5
ইজ ইকুৱেল টু পুৰা সাইড চেঞ্জ কৰি v2/5 পুৰা সাইড চেঞ্জ কৰি লৈ v2/5 পুৰা সাইড চেঞ্জ কৰি আমি কি লিখিব পাৰো 2/5 minus 5/30 2/5 minus 5/30 এতিয়া এই ক্যালকুলেশনস খিনি থাকক এখানে ক্যালকুলেশন থাকক কি হল কোৱা ৰবা অকমান ভুক লাগিছে নেকি হৈ গ'ল লাষ্ট যোৱা সো ইয়াত ভুক লাগিছে বোলে ভাত খাবলৈ মাতি আছে এখিনি মোহাৰি দিলো সো ইয়াত মোৰ নেক্সট স্টেপটোত v2/5 is equal to LCM ললে 30 এই দেখ মই স্টেপবোৰ দেখালো এখিনি মই মুখে মুখে কৰিলো হেতেন তাৰ মানে এখিনি মোৰ একদম ব্যাক পাতিয়ে গলো হেতেন তোমালোকক এক্সপ্লেইন কৰাৰ কাৰণে যথেষ্ট দীঘলীয়া লাগিছে এটা মই নিজে কৰিলে মুখে পটাপট তোমালোকেও শিকিবা এইবিলাক বস্তু হয়তো কাৰোবাৰ পইণ্টত বা ডেসিমেল ক্যালকুলেশন সহজ লাগিব পাৰে এটো বেলেগ কথা মোৰ ডেসিমেল ক্যালকুলেশনতকে ফ্র্যাকশন ক্যালকুলেশন সহজ লাগে এতিয়া 30 5 ৰে 30 6 টাইম যাব 6 টাইমস মানে এটা 2 আছিল ন ওপৰত 12 minus 5 30 5 ৰে 6 হবে এটো v2 ইকুৱেল হৈ যাব ওপৰত 7 আৰু 5 ওপৰত যাব তলত 30 so v2 is equal to কিমান হ'বগে এটো 5 6 টাইম আৰু 7/6 এতিয়া এটো ফ্র্যাকশন কৰিলে এটো হ'বগে 1.167 এনেকুৱা ওলাবগে লাগে ৰিজাল্টটো এনেকুৱা টাইপৰ ওলাবগে কৰি চাওঁ ৰবা হয় নহয় এইকনটো ডিভাইড কৰি চাওঁ 7 ক 6 এ ডিভাইড কৰি চাওঁ 7 ক যদি 6 এ ডিভাইড কৰো 6 1 থাকিলে তাৰ পিছতে এবাৰ যাব 6 হলগে 4 থাকিলে 40 হ'ব 6 6 যে 36 4 হ'ব আকৌ 6 6 যে 36 মানে তো কি হ'ব 1.1666 ওলাই গৈ থাকিব গতিকে মই এপ্ৰক্সিমেটলি কি লিখিলো 1.167 17 লিখি নিদু এটো মই এটো ৰাখিছো নম্বৰটো সো 1.167 সো কাৰ ভেলোসিটি হৈ গ'ল এটো কোনটোৰ সেকেন্ড বস্তুটো ন সেকেন্ড বস্তুটো ভেলোসিটি গিভেন ভেলোসিটি ৰিকোয়ার্ড ভেলোসিটি আমি পাই গলো 1.167 মিটাৰ পাৰ সেকেন্ড সো এইটো হল ক্যালকুলেশন এখিনি ক্যালকুলেশনতে আজি ডিসকাস কৰিবলৈ এইখিনি টপিকৰ গোটেইখিনি হৈ গ'ল ইয়াৰ পিছতে আমি এক্সাৰসাইজৰ কোৱেশ্চনখিনি কৰিম তাত প্ৰায় 11টা মান কোৱেশ্চন আছে নিউমেৰিকেল 11টা মান নিউমেৰিকেল আছে এইখিনি আমি সলভ কৰিম থিওৰিখিনি নহয় দে মই নিউমেৰিকেলখিনৰ কথা কৈ আছো তো ইয়াৰ পিছৰ ক্লাছটোত আমি সেইখিনি নিউমেৰিকেল কৰিম যদি তোমালোকে ভাল পাইছা লগৰবোৰক শ্বেয়াৰ কৰি দিবা নহয়নে আজিলে শেষ কৰিছো